নমস্কাৰ এই মুহূৰ্তৰ সময়তে গৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 25 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি টকা কেতিয়া প্ৰদান কৰিব ইয়াৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি কেতিয়া পাব এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে। নিউজ পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে PM किसान 20 इंस्टॉलमेंट डेट। देश भर की 11 करोड़ से अधिक किसान प्रधानमंत्री किसान सम्मान निधि PM किसान योजना की आगामी 20वीं किस्त का इंतजार कर रहे हैं। तो तार पिछर और की लिखा আছে পঢ়ি বিতংভাৱে জনাই আছো, অনুগ্ৰহ কৰি চাই থাকিব। तार पिछर लिखा আছে इस योजना के तहत प्राप्त किसानों को 2000 रुपये के 3 बराबर किस्त में हर साल 6000 रुपये मिलते हैं और हर 4 महीने में ये पैसा सीधे लाभार्थी की बैंक खाते में ट्रांसफर कर दिया जाता है। हालांकि 20वीं किस्त जारी होने में भी देरी होती दिखाई दे रहा है, क्योंकि अगली किस्त के बारे में अभी तक कोई आधिकारिक घोषणा नहीं हुआ। तो तार पिछर लिखा है इसके मुताबिक 20वीं किस्त अब जून के आखिर हफ्ते या जुलाई 2025 की शुरुआत में मिलने की उम्मीद है। वही पिछले रुझानों के अनुसार PM नरेंद्र मोदी जून के अंत और जुलाई 2025 की शुरुआत के बीच PM किसान योजना की 20वीं किस्त जारी कर सकते हैं। तो याते কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক অতি শীঘ্ৰেই PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি টকা প্ৰদান কৰিব। তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলক PM কিষাণ আঁচনি 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা চলিত মাহৰ শেষত বা অহা জুলাই মাহৰ প্ৰথমতে প্ৰদান কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাই, হয়তো অতি শীঘ্ৰেই প্ৰকাশ পাব অফিচিয়েল আপডেট। তো আপোনালোকে যদি অফিচিয়েল আপডেট জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা শ্ৰমিকসকলৰ বাবে। তো ইয়াতে শ্ৰমিকসকলৰ বাবে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে কোৱা হৈছে এটি কলি দুটি পাত আঁচনিৰে চাহ শ্ৰমিকসকলক উৎসাহ। তো অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ বাবে নতুনকৈ এটি কলি দুটি পাত আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলক 5000 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তাৰ পিছত লিখা আছে চাহ বাগিচাৰ কৰ্মচাৰীসকললৈ সহযোগিতা আগবঢ়াই অসম চৰকাৰে 5000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। যোগ্যতা চৰ্তাৱলী সাপেক্ষে কৰ্মীসকলক উক্ত আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। তো ইয়াতে কোৱা অনুযায়ী চাহ বাগিচাৰ শ্ৰমিকসকলক অসম চৰকাৰে এককালীনভাৱে 5000 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। ইয়াৰ বাবে এটি কলি দুটি পাত আঁচনি আৰম্ভ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু নেক্সটত কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে সেয়াও জনাই দিব। তো ধন্যবাদ।